প্ৰথমে ক'লে অসম পুলিচৰ ইণ্টাৰভিউ হ'ব মে' মাহত, তাৰপিছত জুনত, তাৰপিছত জুলাইত। আৰু এতিয়া SLPRBত কোনো ধৰণৰ অফিচিয়েল নটিচ অহা নাই ইণ্টাৰভিউক লৈ। লগতে হয় CM ছাৰে যায়, কিছুমান ভাষণ দিয়ে আৰু তাতে বহুখিনি মন্তব্য জনায়। জুন জুলাই মাহত অসম পুলিচৰ PST হ'ব, 3rd গ্ৰেড 4th গ্ৰেড পৰীক্ষা হ'ব আগষ্ট ছেপ্টেম্বৰ মাহত। আমিও অপেক্ষা কৰি আছোঁ, অপেক্ষা কৰি মানে ভাগৰি গৈছোঁ। কাৰণ PST হ'বলৈ হ'লে বহুত দিনৰ পৰা কষ্ট মষ্ট কৰি প্ৰেক্টিচ কৰিব লাগে, দৌৰিব লাগে, লং জাম্প মাৰিব লাগে। বৰ্তমান পৰিস্থিতি বেয়া, হয়তো অসম চৰকাৰে পৰিস্থিতি ভাল হ'লে এডমিবোৰ দিলে ভাল হ'ব। কাৰণ বহুত দিনৰ হয়তো আগতে যদি পাতি দিয়া ইণ্টাৰভিউ, আজি এই পৰিস্থিতি নহয়। কাৰণ এতিয়া বৰ্তমান বানপানী। সাজু হৈ থকা, যদি এডমিট দিয়া ৰানিং কৰিব লাগিব, উপায় নাই। যিহেতু ভৰ বাৰিষা, বোকাই ঠেকাই দৌৰিব লাগিব, ইণ্টাৰভিউ দিব লাগিব। সেনেকৈ কষ্ট মষ্ট কৰি পাছ কৰিলে আমাৰ চাকৰি হ'ব, যদি ফেইল কৰোঁ আমাৰ চাকৰি নহয়, সপোনবোৰ চব শেষ। সেয়েহে তোমালোকেও কষ্ট মষ্ট কৰি প্ৰেক্টিচ কৰি থাকা। আৰু কাৰণ মই বিচৰা নাই, যেতিয়া পৰিস্থিতি বেয়া, বৰষুণৰ বতৰ আৰু লগতে বানপানী হৈছে বহুতখিনি ঠাইতে অসমৰ। তোমালোকে নিশ্চয় গম পাইছা, বাতৰি পাইছা হয়তো, বানপানী বহুত ঠাইতে হৈছে অসম। বতৰ চাই পেলাই দিয়ক, কাৰণ বহুতখিনি ল'ৰা ছোৱালীৰ সপোন জড়িত হৈ আছে আৰু সকলোৱে বহুত দিনৰ পৰা প্ৰেক্টিচ কৰি আছে। আজি প্ৰায় 1 বছৰ হওঁ হ'ব এতিয়া। আৰু কাৰণ যি ফৰেষ্টত যোৱাৰ পিছৰ পৰাই তেওঁলোকে যি প্ৰেক্টিচ কৰা আৰম্ভ কৰিলে, আকৌ এতিয়া জুন জুলাই আৰু এতিয়া জুলাই পাওঁ হ'লেই হয়তো PST এতিয়া নহ'ব। আৰু নহ'লে বহুত ভাল হ'ব, এডমিট কাৰ্ড এতিয়া দিব নালাগে কাৰণ বানপানী। নমস্কাৰ, গুড মৰ্ণিং, মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। আৰু লগতে সকলোৱে অপেক্ষা কৰি আছিলে অসম পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব। আৰু ময়ো অপেক্ষা কৰি আছোঁ, কাৰণ মই যেতিয়া এজন কেণ্ডিডেট হয় আৰু তোমালোকৰ বাবে ভিডিঅ' বনাই থাকোঁ, মানে যিবোৰ আপডেট পাওঁ তোমালোকক দিবলৈ চেষ্টা কৰোঁ। এতিয়া মেইন কথাটো হ'ল সমগ্ৰ অসমতে বানপানী আৰু লগতে ভৰ বাৰিষা। কোনেও ভালকৈ প্ৰেক্টিচ কৰিব পৰা নাই আৰু ময়ো প্ৰেক্টিচ কৰিব পৰা নাই, ফিল্ডত যাব পৰা নাই। ভাল পৰিস্থিতি চাই পেলাই এডমিট দিলে ভাল হ'ব। কাৰণ প্ৰেক্টিচটো নহ'লে আমাৰ সপোনবোৰ ধ্বংস হৈ যাব চব। আৰু লগতে যি ভৰ বাৰিষা, ফিল্ডবোৰ বোকা হৈ আছে। আৰু য'ত PST গ্ৰাউণ্ডকেইখনত এতিয়া বোকাই হৈ থাকিব, যিহেতু এতিয়া বাৰিষা দিন হয়। আৰু লগতে আমাৰ এতিয়া আমি য'ত প্ৰেক্টিচ কৰি আছোঁ সেই ফিল্ডবোৰো পানীৰ তলত সোমাই আছে, মানে বোকা, প্ৰেক্টিচ কৰিব পৰা নাই কোনেও।